উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, আমাৰ উদ্যোক্তা তৰুণ কৰ্মী ডাঙৰীয়া, তাৰপিছতে আমাৰ প্ৰধান শিক্ষক ডাঙৰীয়া আৰু আমাৰ ব্যক্তি আৰু সমাজ ব্যক্তিসকল, কাজিৰঙা নিচিনা এটা অঞ্চলত এনেকুৱা এটা পদক্ষেপ লোৱা আৰু এনে এজন উদ্যোক্তা আপোনালোকে মাজত পায়, আপোনালোকে নিজেই মানে আনন্দিত হ'ব লাগে যে আমি এনেকুৱা এজন ব্যক্তি আমাৰ মাজত পাইছোঁ যিয়ে আমাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে। বিশেষকৈ মহিলাসকল, ইয়াত দেখিছে আপোনালোকৰ ওমেন এম্পাৱাৰমেণ্ট, তাৰমানে মহিলাসকলৰ সবলীকৰণ। মহিলাসকলে নিজকে কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰে, নিজৰ ভৰিত কেনেকৈ নিজেই থিয় দিব পাৰে, সেই পদক্ষেপটো ল'বলৈ তেওঁ আগবাঢ়ি আহিছে। সেইটো তেওঁ মানুহ বহুত থাকে, চবেই এই কাৰোবাক সহায় কৰাৰ যিটো মনোবৃত্তি সেইটো বহুতৰ কম থাকে, কিন্তু এই তৰুণ কৰ্মী ডাঙৰীয়া নিচিনা মানুহৰ সেই বস্তুটো যিটো তেওঁৰ যিটো মনোবৃত্তি সেইটো তেওঁৰ আছে, আৰু সেইটোৱে আপোনালোকক এখাপ আগুৱাই লৈ যাব। তেওঁ আপোনালোকক পুছ কৰিব, তেওঁ আপোনালোকক সুবিধাটো কৰি দিছে, আপোনালোকে সুবিধাটো গ্ৰহণ কৰি সমাজত নিজৰ ভৰিত নিজৰ থিয় দিবলৈ চেষ্টা কৰিবলৈ তেখেতে আপোনালোকক এটা পথ দেখুৱাই দিছে। গতিকে আপোনালোকে পাই পেলাই আপোনালোক খুব আনন্দিত হ'ব লাগে, প্ৰথম কথা। দ্বিতীয় কথা, এনেকুৱা প্ৰশিক্ষণ স্কুল এইখিনিত ক'তো নাই, কাজিৰঙা অঞ্চলত ক'তো নাই। গতিকে তেনেকুৱা এটা অনুষ্ঠান খুলি তেখেতে এটা আপোনালোকৰ উপকাৰ কৰি যিখিনি আগুৱাই লৈ যাবলৈ বিচাৰিছে, প্ৰশংসনীয়, খুব প্ৰশংসনীয় কাম। আৰু ভৱিষ্যতেও যে এনেকুৱা কোনোবাই কৰিব মই ইমান নাভাবোঁ। তেওঁৰ এটা খুব সুন্দৰ পৰিকল্পনা আছে, সেই পৰিকল্পনাটোত আপোনালোকে উৎসাহ জনাওক, আপোনালোকে তেখেতক সহায় কৰক, যেনেকৈ তেওঁ বিচাৰে তেখেতৰ ব্লেছিংছ দিয়ক, আশীৰ্বাদ কৰক, আৰু তেওঁ যাতে আৰু আগবাঢ়ি যাব পাৰে, এনেকুৱা ধৰণৰ অন্য ক্ষেত্ৰতো আপোনালোকক আগবঢ়াই নিব পাৰে, আৰু তেখেতেও যাতে নিজে উপকৃত হ'ব পাৰে তাৰ এটা তেওঁক পৰামৰ্শ দিয়ক, তেওঁক উৎসাহ দিয়ক। আৰু আমি তেখেতক পাই খুব আনন্দিত। মই বিশেষকৈ তেখেতৰ নিচিনা এজন সহজ সৰল মানুহ মই পাই মোৰ তেওঁৰ সংস্পৰ্শলৈ আহি মই খুব আনন্দিত। প্ৰথম অৱস্থাত তেওঁ মোৰ লগত চিনাকি নাছিল, যেতিয়া প্ৰথম চিনাকি হ'লোঁ তেতিয়া তেওঁ খুব সহজ সৰল ব্যক্তি, তেখেতৰ নিচিনা ব্যক্তিত্ব খুব কম। গতিকে আপোনালোকে তেখেতৰ লগত থাকি তেখেতৰ পৰামৰ্শৰে আপোনালোক আগবাঢ়ি যাওক, আৰু এইটো যিটো পদক্ষেপ লৈছে আপোনালোকে ইয়াত আহি শিকক, তেখেতৰ যিটো ইনষ্ট্ৰাকশ্যন থাকিব সেইবিলাক আপোনালোকে অনুসৰণ কৰিব, যি তেওঁ যিটো ব্যৱস্থা কৰিছে সেইটো আপোনালোকে হেৰি কৰি পেলাই আগবাঢ়ি যাওক। গতিকে এইখিনি কৈ মোৰ চবকে